শান্তিৰে থাকিব নোৱাৰা হলো। এই আপত এজনী আছে নহয় ঘৰত, চাহটোকো সহ্য কৰিব নোৱাৰো মই। জন্ম হৈয়েতো মাকক খালে, এতিয়া মূৰটো চুবাবলৈ আহিছে। তেনেকে যে এইখন ঘৰৰ পৰা উলিয়াও নহয়, তাইক এইখন ঘৰৰ পৰা যেনেকে হ'লেও উলিয়াব লাগিব। দেউতাকেতো এনেও ইমান ভাল নাপায়। এতিয়া মই দেউতাকৰ পত্নী যেতিয়া মোৰ মতে চলিবই লাগিব দেউতাক। তাইক মই এইখন ঘৰত কোনো পধ্যে থাকিব নিদিওঁ। এইবোৰ আপদ চব নমৰে, এইবোৰ নমৰে। মৰি গ'লে হয় নহয়, কি বুলি জীয়াই আছে জানো। মা, মই আহিলো। তই আহিলি মই কি ঘটিটো কৰিব লাগে হা? আহিলি আকৌ যা নিজৰ কাম কৰ। গোটেই ঘৰটো আজি তই চাফা কৰ। আজিতো সেইটোৱে কাম। গোটেই ঘৰটো মই চাফা কৰিব কেনেকৈ পাৰো মা? ইমান ডাঙৰ ঘৰটো। বেছি মুখ লৰাইছা যে মোৰ লগত। যেনেকৈ চাফা কৰ কৰ, মুঠতে তই ঘৰটো চাফা কৰ, নহলে ওলাই যা। মোৰ একো কথা নাই। তই ইয়াৰ পৰা ওলাই গলে মই ভালেই পাওঁ বুজিছ। মই ইয়াৰ পৰা ওলাই কলৈ যাম মা? আপুনি কিয় তেনেকৈ কৈছে? মই আপোনাক নিজৰ মাক বুলিয়ে ভাবো। আপুনিহে মোক গালি পাৰি থাকে। তইহে ভাব আকৌ, তোক কোনে ভাবিব দিছে? মই তোক নাভাবো নহয়। মোৰ সতিনী জীয়েকক মই কি মোৰ ছোৱালী বুলি ভাবিম নেকি? যা আঁতৰ হ মোৰ চকুৰ পৰা, কুলক্ষণী এজনী মৰিবলৈ নজনাজনী। মৰি নাযাও কেলে তই হা? মাৰৰ নিচিনা তইও মৰি নাযাও কেলে? অন্তত তই মৰিলে মই সুখেৰে ভাতকেইটা খাব পাৰিম। তেজ খাটি এজনী তেজটোপা খাইছে মোৰ। যদি তুমি সুখে দিব নোৱাৰিলা, মোক কিয় জন্ম দিলা মা? ভগৱান, তুমি ক'ত আছা? দিনক দিনে মাৰ অত্যাচাৰ দেখোন বাঢ়িয়ে গৈছে। মই বাৰু কেনেকৈ থাকিম বাৰু? সেইবোৰ মই একো নাজানো। আপুনি যদি মোক বিচাৰিছে, তেনেহ'লে তাইক এইখন ঘৰৰ পৰা চাফা কৰক। মই আৰু তাইক সহ্য কৰিব নোৱাৰো। এইবোৰ তুমি কি কৈছা মায়া? মানুহে কি ক'ব? নিজৰ বাপেকটোৱে জানো এনেকুৱা এটা কাম কৰিব পাৰো? কিয়? মই বিয়া হোৱাৰ আগতে কৈ দিছিলো। আপুনি বিয়া হোৱা বুলিও মই প্ৰস্তুত আছিলো বিয়া হ'বলৈ, এবাৰ বিয়া পতা মানুহলৈ। কিন্তু মই আগতেই কৈছিলো ল'ৰা ছোৱালী কোনোবা থাকিলে মই নাযাওঁ বুলি। আপুনি কি ক'লে? বিয়া হোৱাৰ পাছত তাইক কিবা এটা কৰিম বুলি। ক'তা আজিলৈকে দেখোন একোৱে কৰা নাই। আৰে কথাটো সেইটো নহয়, মানুহে আকৌ কি ক'ব? এতিয়া মোতকৈ ডাঙৰ মানুহবোৰেই হ'ল। কি কৰে কৰি থাকক, মই কিন্তু মাৰ ঘৰলৈ যামগৈ, সিমানে কথা। জীয়ৰী কালটো এৰি আপোনাৰ নিচিনা বিয়া পতা মানুহলৈ বিয়া হ'লো। এতিয়া মোৰ জীৱনৰ সুশান্তি নাইকিয়া হৈ গৈছে। বাৰু মই বাৰু একো কৰিব নোৱাৰো, কাৰণ তাই মোৰ ছোৱালী। কিন্তু তুমিতো কৰিব পাৰা। তুমি যি কৰা মই মানি ল'ম। তাৰমানে মোৰ মতে যি কৰিলেও হ'ব? তুমি তাইক যদি ঘৰৰ পৰা উলিয়াইও দিয়া, মোৰ ক'বলগীয়া নাই। ঘৰখনত আৰু মই ইমান অশান্তি সহ্য কৰিব নোৱাৰা হৈছো, গতিকে তাইক উলিয়াই দিয়াই ভাল। অন্ততঃ অলপ শান্তিত থাকিব পাৰিম ঘৰখনত। এনেও জন্ম হৈয়ে মাকক খালেই, সেইটো কথা মোৰ একেবাৰে ভাল নালাগে। উপায় নাই বুলি তাইক মই ডাঙৰ কৰিলো। কিন্তু যিমানেই যি নহওক কিয়, সমাজৰ আগততো মই তাইৰ দেউতা। এনেকুৱা এটা কাম কৰিলে মোক মানুহে হাঁহিব। হ'ব সেইবোৰৰ কথা আপুনি চিন্তা কৰিব নালাগে। কি কৰিব লাগে মই সেয়া ভালদৰেই জানো। বাৰু এতিয়া মই আহিছো, অফিচলৈ দেৰি হৈছে। এতিয়া ক'ত যাবি? এতিয়াই তোক মই ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি আছিলো ৰহ। কুলক্ষণী, মা, তই মোক মা বুলি মাতিবলৈ সাহস ক'ত পালি হা? একে চৰে নহয়, মুখ ভাঙি গুড়া কৰি পেলাম। এতিয়া মাতি থাকিবি কোনখন মুখে মা বুলি মাতি থাক। আৰু তই যি বস্তু আছে পেকিং কৰি ল, বেগত ভৰাও নে কত ভৰাই ল, আৰু ইয়াৰ পৰা ওলা, মোৰ ঘৰৰ পৰা ওলা তই। এইবোৰ আপুনি কি কৈছে মা? মই এইখন ঘৰৰ পৰা ওলাই ক'ত যাম? তই ক'ত যাও নেযাও মৰ তৰ মোৰ কি আহে যায়? মুঠতে তই এইখন ঘৰৰ পৰা ওলা। মা প্লিজ মা, মোক এইখন ঘৰৰ পৰা নুলিয়াব। আপোনালোকৰ বাহিৰে মোৰ কোন আছে কওকচোন? মই ক'ত থাকিম? কাকো চিনি নাপাওঁ মই। ইয়াৰ পৰা গৈ মই খাম কি? ক'ত থাকিম? কি পিন্ধিম? সেইবোৰ মোৰ প্ৰব্লেম নহয়। ওলা বুলি কৈছে নহয়, ওলা, নহ'লে মাৰি ঘৰৰ ভিতৰতে পুতি থম বাপেকে। তেতিয়াহে গম পাবি এই মাহীমাৰ কোন হয়। এতিয়া ক তই ঘৰৰ পৰা বাহিৰ হবি নে ঘৰৰ ভিতৰতে তোৰ মৰি খালি সজাম, বুজিলি? তই কি বুলি ভাবিছ? মই ইমান ভাল মানুহ নহয় যে এজনী সতিনীৰ ছোৱালীক মোৰ ঘৰত একেলগে থবলৈ। মা, মোক বুজিবলৈ চেষ্টা কৰ। মা বুলি নামাতিবি বুলি কৈছো নাই? তোক মই আধা ঘণ্টা সময় দিছো। আধা ঘণ্টাৰ সময়ত তই বস্তু বাহিনী জাপি কুচি সুমিয়াই নিয় সেইটো তোৰ কথা। ঘৰৰ পৰা ওলাই যা, আৰু যদি নাযাও তেনেহ'লে তোক কেৰাচিন ঢালি জ্বলাই দিম মই। তেতিয়া গম পাবি তই। আধা ঘণ্টা সময় দিছো, মনত থৈ ল। মা, এইবোৰ আপুনি কি কৈছে? মই বাৰু কলৈ যাওঁ এতিয়া? মোক কিয় জন্ম দিলা ভগৱান? ইমান দুখ। বৰকৈ ভোক লাগিছে। হাতত যিকেইটকা পইচা আছিলে গোটাই এটকা দুটকাকে কালিয়ে খাই দিলো। আজি দেখোন খাবলৈকে একো নাই। হাতত পইচাও এটকাও নাই।
ইমান বেয়াকৈ পিয়াহ লাগিছে, ভোক লাগিছে। কি খাওঁ বাৰু মই? ভোকত দেখোন পেটটো কলমলাই গৈছে। হে প্ৰভু, কিবা এটা কৰক, নহ'লে মই অনা খায়ে মৰি যাম। হেৰি, ৰ'বচোন ৰ'ব। কি হ'লনো? সেইফালে চাওকচোন, ছোৱালী এজনী বহি আছে বেগ এটা লৈ, ইমান ৰ'দত বহি আছে। তাইৰ কিবা অসুবিধা হোৱা নাইতো? অঁ পাই, ছোৱালীজনীক দেখিতো ভিক্ষাৰী যেনো লগা নাই। মাক বাপেকৰ পৰা কেনেবাকৈ হেৰাই গ'ল নেকি বাৰু? বলকচোন বলক, সুধি চাওঁগৈ। সেইজনী বিপদতো পৰিব পাৰে নহয়। এই ৰ'বা, আজিকালি বহুত কিবা কিবি ঘটি থাকে, নোচোৱা নেমেলাকৈ নেযাবা। তাই বা এতিয়া ৰ'দত কিবা বুলি বহি আছে, কিবা এটা ষড়যন্ত্ৰ হ'ব পাৰে কাৰোবাৰ। এনেকৈ বহাই থৈ ইনকাম কৰে নহয় মানুহবোৰে। নাই, ছোৱালীজনী চাই তেনেকুৱা ধৰণৰ লগা নাই। একদম ভোকত অনা খায়ে থকা নিচিনা লাগিছে, ভোকে পিয়াহে থকা নিচিনা লাগিছে মোৰ। বলকচোন যাওঁ। ব'লা তেনেহ'লে। হেৰা বেটি, তুমি ইমান ৰ'দত এনেকৈ বহি আছা যে, তুমি কেনেবাকৈ মা দেউতাৰ পৰা হেৰাই গ'লা নেকি? আমাক কোৱা, আমি তোমাক সহায় কৰিম। নাই, মই এনেই বহি আছোঁ ইয়াত। তোমাৰ কিবা অসুবিধা হৈছে নেকি মাজনী? আমাক কোৱাচোন, আমি তোমাক সহায় কৰিম। মোক সহায়? মই ঘৰৰ পৰা ওলাই আহি ইয়াত বহি আছোঁহি। ঘৰৰ পৰা ওলাই আহিলা কেতিয়া? কালিয়ে আহিলোঁ। হাতত 2 এটকা আছিলে, সেয়া খাই শেষ হ'ল। এতিয়া ভোকত বহি আছোঁ ইয়াত, বৰকৈ পানী খাব মন গৈছে। কিন্তু তুমি ঘৰৰ পৰা কিয় ওলাই আহিলা মাজনী? ব'লা, তোমাৰ ঘৰৰ এড্ৰেছটো দিয়া, আমি তোমাক থৈ আহিমগৈ। নাই, মই আৰু ঘৰলৈ নাযাওঁ, মোক মাৰি পেলাব। কিয় মাৰি পেলাব আকৌ? মোৰ মাহীমাই মোক ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছে। মই হেনো ঘৰত থাকিলে মোক জীয়াই জ্বলাই দিব। সেইকাৰণে মই ঘৰৰ পৰা ওলাই আহিলোঁ। কিন্তু বাহিৰত আহিহে বুজিছোঁ, পইচা নহ'লে একোৱে খাব নোৱাৰি। ঘৰতহে মৰি যোৱা হ'লে ঠিক আছিলে, এনেকৈ নোখোৱা নোবোৱাকৈ মৰাতকৈ। অ'হ, ছ' ছেড। হেৰা, তুমি কিবা ভাবিছা নেকি বাৰু? ছোৱালীজনী এতিয়া দেখিলোঁ যেতিয়া এনেকৈ এৰি থৈ যাবতো নোৱাৰি। আমাৰ ঘৰতো ল'ৰা ছোৱালী নাই। বলক নহ'লে তাইক আমাৰ ঘৰলৈকে লৈ যাওঁ। ইমান সৰু ছোৱালীজনী ক'ত যাব, কি কৰিব কওকচোন? তুমি ঠিকেই কৈছা। মাজনী, ইমান কষ্ট ইয়াত বহি থাকিব নালাগে। ব'লা আমাৰ লগত আমাৰ ঘৰলৈকে যাওঁগৈ। কিন্তু তুমি একো চিন্তা নকৰিবা, আমাৰ ঘৰত তোমাক কোনেও গালি নিদিয়ে। মোক নিজৰ মা বুলিয়ে ভাবিবা, আমাক নিজৰ মা দেউতা বুলিয়ে ভাবিবা। আমাৰ নিজৰ ল'ৰা ছোৱালী নাই, ভগৱানে চাগে সেইকাৰণে তোমাক পঠিয়াই দিছে। তুমি আমাৰ কাৰণে ভগৱানৰ প্ৰসাদ হয়। আমি এতিয়া মন্দিৰৰ পৰা আহি আছিলোঁ। ব'লা কিবা এটা খাই লোৱাগৈ, আমি তোমাক সকলো কিনি দিম তুমি যি খোৱা। তাৰপিছতে আমাৰ লগতে যাবাগৈ। হ'ব, আপুনি ইমান চিন্তা কৰি থাকিব নালাগে। তাইক মৰি গ'ল বুলি পাহৰি যাওক আৰু। সেইটোৱেতো কৰিব পৰা নাই, নিজকে কিবা দুখী লাগি আছে। মনটো শান্তিত থকা নাই। কালিয়ে ওলাই গ'ল তাই, ক'তবা আছে, কিবা কৰিছে। আমি ইমান ডাঙৰ এটা কাম কৰিব নালাগিছিল নেকি? তেনেহ'লে কি আপুনি তাইক বিচাৰি যাব নেকি? মই সেইটোকে ভাবিছোঁ। এয়া আমাৰ ভুল হৈছে, ভগৱানো আমাক কেতিয়াও ক্ষমা কৰি নিদিব। তোমাৰ কথাত মান্তি হৈ মই এনেকুৱা অশান্তিত থাকিবলগীয়া হৈছে। এইবোৰ আপুনি কি কৈছে? তাইক আকৌ ঘৰলৈ ঘূৰাই লৈ আহিব নেকি? লৈ আহিম। মই ইমান দুখী হৈ জীয়াই থাকিব নোৱাৰোঁ। কিন্তু আপুনি নিজেইতো কৈছিলে ঘৰৰ পৰা উলিয়াই দিলেও আপোনাৰ একো আপত্তি নাই বুলি। সেইকাৰণেহে মই উলিয়াই দিলোঁ। এতিয়া মোক দুখী সজালে নহ'ব নহয়। মোৰ যিমান ভুল আছে আপোনাৰো সমানেই ভুল আছে। ভুল মই নাই বুলি কোৱা নাই। মুঠতে কাইলৈ মই তাইক বিচাৰি যাম। য'ত আছে তাইক তাৰ পৰাই মই ঘূৰাই লৈ আহিম। শোৱা মাজনী, এইটো আজিৰ পৰা তোমাৰ ৰুম। সেইকাৰণে ধুনীয়াকৈ সজাই দিয়া হৈছে। ইয়াতে ধুনীয়াকৈ শুই থাকা। তুমি এইখন ঘৰত একো অসুবিধা পাব নালাগে। যি মন যায়, যি লাগে সকলো আমাৰ লগত শ্বেয়াৰ কৰিবা। আমাক কথাবোৰ খুলি ক'বা, তেতিয়াহে আমি গম পাম। তোমাক যি লাগে আমি তাকেই দিম। তুমিয়ে আমাৰ এজনী একমাত্ৰ ছোৱালী। তুমি যে আহি ঘৰখন আমাৰ সম্পূৰ্ণ কৰিলা, তোমাক বাৰু কেনেকৈ ধন্যবাদ দিওঁ। তোমাৰ ৰুমটো তোমাৰ পাপাই সজাইছে। ছোৱালী মানুহে পিংক কালাৰ ভাল পায় বুলি গোটেই ৰুমটো পিংক কালাৰ কৰি দিছে। তেওঁ যে কিমান ফূৰ্তি পাইছে। তুমি আজিৰ পৰা আমাক মা পাপা বুলিয়ে মাতিবা দেই। ঠিক আছে মা। এই শব্দটো শুনিবলৈ যে মই আজি কিমান বছৰৰ পৰা ৰৈ আছোঁ, সেয়া বাৰু ভগৱানৰ বাহিৰে আন কোনোবাই জানে জানো? মাজনী, এতিয়া তুমি শুই থাকা। তোমাৰ নামটো কি বুলি ক'লা? ৰিণিকি। বৰ ধুনীয়া নাম। পিছে তোমাৰ নামটো সলাবলৈ বিচাৰিবা নেকি তুমি? নাই মা, এইটো মোক আইতাই দিয়া নাম হয়। এইটো মই কেতিয়াও নহলাওঁ। অ'কে। এতিয়া তুমি শুই থাকা। ৰাতিপুৱা মই তোমাক উঠাবলৈ আহিম বাৰু দেই। ঠিক আছে মা। থেংক ইউ ভগৱান। মইতো ভাবিছিলোঁ ৰাস্তাই ঘাটে পৰি নেখাই নবৈ মই মৰি যাম বুলি। তুমি মোৰ প্ৰাৰ্থনা শুনিলা ভগৱান। আজি মই বহুত সুখী জানানে? আজি যেন নিজকে সম্পূৰ্ণ যেন লাগিছে। সাবিত্ৰী, ময়ো বহুত সুখী। আমাক এতিয়া মা পাপা বুলি মাতিব, কিমান ভাল লাগিব ভাবিছোৱাচোন। আমি এতিয়া তাইক ভালকৈ পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগিব। আমাৰ ইমান মাটি সম্পত্তি, কোটি টকাৰ সম্পত্তি
তাইৰেতো সকলো এইবোৰ গতিকে তাইক ভালকৈ পঢ়াই শুনাই আমি এজন যোগ্য সম্পত্তিৰ গৰাকী বনাব লাগিব আপুনি ঠিকেই কৈছে সেয়া আমাৰ দায়িত্ব তাই আমাৰ ছোৱালী গতিকে তাইক আমি যি পঢ়ে তাইক তাকেই পঢ়াম তাইক আৰু জীৱনত মই একো কমি হ'ব নিদিওঁ মই তোমাৰ লগত সদায় আছো সাবিত্ৰী কি হ'ল কি ভাবি আছে আপুনি এতিয়া কি কৰিম বুলি ভাবিছে কৰিবলৈ আৰু কিটো আছে সকলো নতুন এমপ্লয়ীবোৰক এতিয়া নতুনকৈ ইণ্টাৰভিউ দিব দিছে তাৰ ভিতৰৰ পৰাও ভাল ভাল পঢ়া শুনা চাৰ্টিফিকেট থকা কেইজনকহে ছিলেক্ট কৰিছে গতিকে মোৰ একো আশা নাই এবাৰ মই নতুন ছাৰজনক ৰিকুৱেষ্টো কৰিছিলোঁ কিন্তু তেওঁ ক'লে তেওঁৰ জীয়েকৰ যি সিদ্ধান্ত সেইটোৱে হ'ব বুলি পুৰণা কোম্পানীৰ মালিকজনে কি আপোনালোকৰ বাবে এষাৰো কথা ক'ব নোৱাৰেনে তেওঁৰ হাতত এতিয়া কোম্পানীটো নাই গতিকে তেওঁ একো কৰিব নোৱাৰে এটা কাম কৰোঁ নহ'লে এনেকৈতো আৰু থাকিব নোৱাৰি মই নহ'লে এবাৰ আপোনালোকৰ নতুন কোম্পানীৰ মালিকনীজনীক এবাৰ লগ ধৰি আহোঁ কি জানিবা মই ক'লে তেওঁ মানি লয় যেনে তেনে কিবা এটা পষ্টত হ'লেই হ'ল আৰু তুমি যাব খুজিছা যেতিয়া ঠিক আছে বাৰু কিন্তু অলপ কথা চাই চিতি ক'বা তেওঁ বোলে বহুত ষ্ট্ৰিক্ট হয় হ'ব হ'ব কাৰ লগত কেনেকৈ কথা পাতিব লাগে সেয়া মই ভালদৰেই জানো আচলতে আপুনিহে কথা পাতিব নাজানে সেইকাৰণে আজি চাকৰিটো হেৰুৱাই লৈছে কোৱা এইটো আকৌ কি কৈছা তুমি চাকৰিটো হেৰুৱাই লোৱা মানে মোক কিবা চাকৰিৰ পৰা উলিয়াই দিয়া নাই নহয় কোম্পানীটোৱে বিক্ৰী কৰি দিছে বেলেগক আমি আগৰ এমপ্লয়ী হয় গতিকে আমি একো কৰিব নোৱাৰোঁ এতিয়া তেওঁলোকক ৰিকুৱেষ্ট কৰাৰ বাহিৰে আৰু সেইটো হোৱা নাই দেখোন বাৰু বাৰু আজিয়ে মই যাওঁ তেওঁলোকৰ ঘৰৰ এড্ৰেছটো জানে যদি মোক দিব মই বৰুৱাক ফোন কৰি লৈ ল'ম বাৰু তেওঁ ভালদৰে চিনি পায় ঠিক আছে মই তেনেহ'লে ৰেডি হৈ যাওঁৱেই হ'ব ক'ৰ পৰা আহিছোঁ বুলি ক'লে আপুনি মই মিলন নগৰৰ পৰা আহিছোঁ ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান দূৰ মই এবাৰ ৰিণিকী হাজৰিকাক লগ কৰিব বিচাৰিছোঁ তেওঁ আছেনে ঘৰত হয় হয় আছে আপুনি ইয়াতে ৰ'ব মই তাইক মাতি দিছোঁগৈ তাই আমাৰেই ছোৱালী হয় কিবা জৰুৰী কামত আহিছিলে নেকি হয় তেওঁ বোলে কোম্পানী এটা কিনি লৈছে আপুনি ঠিকেই কৈছে মোৰ হাজবেণ্ড সেই কোম্পানীটোতে কাম কৰিছিল গতিকে কোম্পানীটো বিক্ৰী হৈ যোৱাত পুৰণা কিছুমান এমপ্লয়ীক কোম্পানীৰ পৰা উলিয়াই দিয়া হ'ল কিন্তু মোৰ হাজবেণ্ড তাতেই কাম কৰিয়ে ঘৰখন চলাই আছিল এতিয়া হঠাৎ চাকৰিটো যোৱাত আমাৰ চলিবলৈ বৰ অসুবিধা হৈছে গতিকে মই এবাৰ বাইদেউৰ লগত কথা পাতিবলৈ আহিছোঁ কি জানিবা কোনোবা এটা পোষ্টত তেওঁ চাকৰি এটা দিব পাৰি ঠিক আছে বাৰু কোম্পানীটোৰ বিষয়ে মই বিশেষ একো নাজানো বাপেক আৰু জীয়েকে মিলি এইবোৰ প্লেনিং কৰিছে গতিকে আপোনাৰ কি ডাউট আছে আমাৰ ছোৱালীজনীৰ লগত ভালকৈ কথা পাতি ল'ব মই তাইক মাতি দিছোঁ বাৰু হয় আপুনি হয় মই সাবিত্ৰী মই মোৰ হাজবেণ্ডৰ কাৰণে কথা পাতিবলৈকে আপোনাৰ ওচৰত আহিছোঁ বাইদেউ আচ্ছা তাৰমানে আপুনি মোক চিনি পোৱা নাই আপোনাক মানে পাইছোঁ আপুনিয়ে নহয় জানো সেই কোম্পানীৰ মালিকনীজনী য়েছ ইউ আৰ ৰাইট আপুনি ঠিকেই কৈছে ময়েই সেইজনী মালিকনী যাক আপুনি লগ কৰিবলৈ আজি ইয়াত আহিবলগীয়া হৈছে পিছে মোৰ কিন্তু আৰু এটা চিনাকি আছে আকৌ মানে মই বুজা নাই কেনেকৈ বুজিব আপুনি জানো কেতিয়াবা কথা বুজি পায় আচ্ছা মোক আপুনি সহজে চিনি নাপায় আপুনি মোক তেতিয়া ভালকৈ চিনি পাব যেতিয়া মই আপোনাক আচল চিনাকি দিম মানে মই জানিছিলোঁ আপুনি মোক বিচাৰি মোৰ ঘৰলৈ নিশ্চয় আহিব বুলি আৰু মই সেইটোৱে বিচাৰিছিলোঁ সেইকাৰণে মই আপোনাৰ হাজবেণ্ডে কাম কৰা গোটেই কোম্পানীটোৱে মই কিনি ল'লোঁ কোন তুমি তোমাৰ আমাৰ লগত কি পাৰ্চনেল দুশ্মনী আছে যে তুমি মোৰ হাজবেণ্ডৰ কাৰণে ইমান ডাঙৰ কাম এটা কৰিবলৈ লৈছা আমিতো তোমাক চিনি নাপাওঁ আৰু আগৰ পৰাও এইখন ঘৰৰ লগত আমাৰ কোনো সম্বন্ধ নাই সম্বন্ধ আছে মাত্ৰ এটাই সম্বন্ধ আছে আপোনালোকৰ লগত শত্ৰুতা এইবোৰ কি কৈ আছে মই একো বুজি পোৱা নাই বাৰু মই এইবোৰ কৰিবলৈ ইয়াত অহা নাই মই মাত্ৰ তোমাৰ ওচৰত মোৰ হাজবেণ্ডৰ কাৰণে এটা চাকৰিৰ কাৰণে ৰিকুৱেষ্টহে কৰিব আহিছোঁ তুমি এইবোৰ কি আবুল তাবুল বকি আছা সেইবোৰ মই একো বুজি পোৱা নাই বাৰু ৰিকুৱেষ্ট কৰিব আহিছে মই গম পাওঁ পিছে ৰিকুৱেষ্ট কৰাৰ আগতে মই মোৰ চিনাকিটো আপোনাক ভালকৈ এবাৰ দি লওঁ তাৰপিছতহে আপোনাৰ ৰিকুৱেষ্ট শুনিম আপোনাৰ নতুন কোম্পানীৰ মালিকনী আন কোনো নহয় সেইজনী ছোৱালী যিজনীক আপোনালোকে সৰুতে ঘৰৰ পৰা অত্যাচাৰ কৰি উলিয়াই দিছিল সেইজনী ছোৱালী যিজনীক আপোনালোকে ঘৰৰ পৰা যদি ওলাই নাযাওঁ তেনেহ'লে জিন্দা জিন্দা জ্বলাই দিম বুলি ধমকি দিছিল ৰিণিকী তই তই নহয় ৰিণিকী মাত্ৰ ৰিণিকী হয় মই আপোনালোকৰ লগত আৰু মোৰ এতিয়া একো সম্বন্ধ নাই মই মাত্ৰ চিনাকিটোহে দি দিছোঁ কাৰণ নহ'লে আপোনালোকেও ভাবি থাকিব নহয় মইনো আপোনাৰ হাজবেণ্ডক কিয় আমাৰ কোম্পানীত কাম কৰিবলৈ লোৱা নাই বুলি কথাবোৰ মাত্ৰ মই ক্লিয়াৰহে কৰিছোঁ মই কেতিয়াও চাকৰি নিদিওঁ তেওঁক এইবোৰ তুমি কি কৈছা ৰিণিকী আগতে যিয়ে নহওক লাগে সি
কিন্তু হয়তো তেওঁ তোমাৰ দেউতাই ন যি হ'ল হ'ল আচলতে ইয়াত দেউতাৰ ভুল নহয় মোৰেই ভুল কিন্তু দেউতাক তই মোৰ কাৰণে কিয় দুখ দিছ তেওঁ যে কামৰ কাৰণে হাবাত থৈ খাই আছে মই জানো কাৰ ভুল নহয় তেওঁ যদি আপোনাক ছাপোৰ্ট নকৰা হ'লে আপুনি ইমানখিনি কৰাৰ সাহসেই নকৰিলেহেঁতেন ভাবিছে চাগে মই ইমান ধনী মানুহৰ ঘৰত কেনেকৈ পালোহি বুলি আচলতে সকলো মানুহ আপোনাৰ দৰে নিজ মনৰ নহয় আপুনিতো এজনী মানুহৰ নামত দানৱী হয় মাহীমাক হ'লেও আপুনি মোৰ দেউতালৈ বিয়া হৈছিলে গতিকে মই নিজৰ মাৰ দৰে জ্ঞান কৰিছিলোঁ তাৰ পাছতো আপুনি মোক ঘৰৰ পৰা উলিয়াই দিলে ৰাস্তাত মই কেনেকৈ আছিলোঁ কি কৰিছিলোঁ মইহে জানো আজি এওঁলোকে উদ্ধাৰ নকৰাহেঁতেন মই আজি এনেকৈ থাকিবই নোৱাৰিলোহেঁতেন হয়তো ক'ৰবাত মৰিয়ে গ'লোহেঁতেন সেইবোৰ জানো আপোনালোকৰ কিবা এটা চিন্তা আছিলে এওঁলোকে মোক বুটলি আনি এটা নতুন জীৱন দিলে নিজৰ ছোৱালীৰ দৰে মৰম কৰিলে পঢ়ালে শুনালে কোনো সম্বন্ধ নোহোৱাকৈয়ে কোনো স্বাৰ্থ নোহোৱাকৈ এওঁলোকে মোক ডাঙৰ দীঘল কৰিলে নিজৰ মাক দেউতাকৰ নিচিনা মৰম দিলে কিন্তু আপোনালোকে মোক ঘৰৰ পৰা উলিয়াই দিলে আপোনালোকক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ মোৰ ওচৰত ৰিকুৱেষ্ট কৰি একো লাভ নাই ওলাই যাওক মোৰ ঘৰৰ পৰা তেনেকৈ নক'বা ৰিণিকি তুমি ওলাই অহাৰ পাছত ঘৰখনত কি হৈছিল তুমি জানো জানা অঁ মই ভুল কৰিছিলোঁ কিন্তু মোৰ ভুলৰ কাৰণে তোমাৰ দেউতাই প্ৰতিটো ছেকেণ্ডত কষ্ট ভুগিছে তেওঁ তোমাক গোটেই চহৰখনতে বিচাৰিলে কিন্তু তেওঁ ক'তো বিচাৰি নাপালে তুমি এইটো কেতিয়াও নেভাবিবা যে তোমাৰ প্ৰতি দেউতাৰ অলপো মৰম নাছিলে বুলি মোৰ কথা শুনি তেওঁ অলপ গলি গৈছিল কিন্তু তুমি অহাৰ পাছত তেওঁ পগলাৰ দৰে হৈ গৈছিল তোমাক বিচাৰি বিচাৰি তেওঁ ভাগৰি পৰিছিল কিন্তু তোমাক নাপালে তুমি এবাৰ তোমাৰ দেউতাক লগ কৰি চাব পাৰা মই বহুত আশা লৈ আহিছিলোঁ তোমাৰ ওচৰত ভবা নাছিলোঁ তুমিয়ে যে সেই ৰিণিকি হাজৰিকা বুলি মই কামৰ কাৰণে ৰিকুৱেষ্টহে কৰিব আহিছিলোঁ কিন্তু ইমান ডাঙৰ সত্য এটা গম পাম বুলি কেতিয়াও ভবা নাছিলোঁ বাৰু এতিয়া তুমিয়ে সেই কোম্পানীটোৰ মালিকনী হয় গতিকে সকলো সিদ্ধান্ত তোমাৰ ওপৰত সকলো ভুলৰে ক্ষমা থাকে আমাক জানো তুমি ক্ষমা কৰি দিব নোৱাৰা কোনোবা নিজৰ মানুহ বুলি বাৰু নিজৰ মানুহ বুলি ভাবিব নালাগে মানৱতাৰ খাতিৰতো ক্ষমা কৰি দিব পাৰা এই চাকৰিটোৰ বাহিৰে আমাৰ একোৱেই নাই কথাবোৰ এবাৰ ভাবি চাবা মই আহিছোঁ